হেল্ল' এভৰিৱান, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ এক্সাম এস্পিৰেণ্ট ইউটিউব চেনেলটোলৈ। বন্ধুসকল, আমি আলোচনা কৰি আছিলোঁ মক টেষ্ট সম্পৰ্কে আৰু আজি আমি লৈ আহিছোঁ আপোনালোকৰ কাৰণে মক টেষ্ট নম্বৰ 4। ইয়াৰ আগত 3টা মক টেষ্ট আলোচনা কৰা হৈছে। যদি আপোনালোকে চোৱা নাই, চেনেলত ভিজিট কৰি চাই ল'ব পাৰিব। চ' দেৰি নকৰি এতিয়া পোনে আৰম্ভ কৰিম আৰু আৰম্ভ কৰাৰ আগতে কৈ লওঁ যে প্ৰথমে আপোনালোকে কুৱেশ্যনবোৰ চাব, নিজে পঢ়িব, পঢ়ি এনচাৰ কৰিবলৈ চেষ্টা কৰিব আৰু লাষ্টত নিশ্চয় জনাব আপোনালোকে কিমানটা স্ক'ৰ কৰিব পাৰিছে। So দেৰি নকৰি এতিয়া আৰম্ভ কৰিছোঁ। কুৱেশ্যন নম্বৰ 1। কুৱেশ্যন নম্বৰ 1ত কি দি আছে চাব যে ইংৰাজী মাধ্যমৰ বিদ্যালয়সমূহত ইংৰাজী আধিপত্য হ্ৰাস কৰিবলৈ দেশৰ মূল্যবৰ্ধন বা মূল্য সংযোজনৰ প্ৰয়োজন আছে। ইয়াত কোৱা হৈছে যে ইংৰাজী মাধ্যমৰ যিবোৰ বিদ্যালয় আছে, সেই ইংৰাজী মাধ্যমৰ বিদ্যালয়সমূহত যদি আমি ইংৰাজীৰ যি আধিপত্য আছে সেইটো যদি হ্ৰাস কৰিব বিচাৰোঁ, তেনেহ'লে তলৰ যে 4টা অপশ্যন দি আছে তাৰ ভিতৰত কোনটোৱে কি কৰিব লাগিব, এই ইংৰাজী ভাষাৰ যি কি আছে মূল্যবৰ্ধন আছে বা মূল্য সংযোজন আছে, ইয়াৰ কি কৰিব, অলপ কম কৰিব। চ' ইয়াৰ অপশ্যন নম্বৰ 1ত আছে হিন্দী আৰু অন্য বিদেশী ভাষা। আমি হিন্দী আৰু অন্য বিদেশী ভাষাবোৰ যে আছে এইবোৰ অন্তৰ্ভুক্ত কৰিলে কি কৰিব পাৰিম, ইংৰাজী মাধ্যমৰ বিদ্যালয়সমূহত ইংৰাজী আধিপত্য কম কৰিব পাৰিম। 2 নম্বৰত কৈছে অন্য ভাৰতীয় ভাষা, 3ত কৈছে অন্য বিদেশী ভাষা আৰু 4ত কৈছে স্থানীয় আৰু বিদেশী ভাষা। ইয়াত যদি আমি চাব যাওঁ কোনটো অপশ্যন ইয়াৰ ক্ষেত্ৰত শুদ্ধ হ'ব, আমি যদি চাওঁ ইয়াৰ অপশ্যন নম্বৰ 1টোত যি দিছে হিন্দী আৰু অন্য বিদেশী ভাষা, বিদেশী ভাষাৰ ক্ষেত্ৰত ইয়াত কোৱা নাই। বিদেশী ভাষা হ'লেতো সেই একেধৰণে হৈ গ'ল ন। আৰু কৈছে অন্য ভাৰতীয় ভাষা, আমি যদি চাব যাওঁ এই 2 নম্বৰ অপশ্যনটো এই ক্ষেত্ৰত শুদ্ধ হ'ব। তাৰ কাৰণটো কি, আমাৰ যি ভাৰতীয় মাধ্যম বিদ্যালয়সমূহ আছে, সেই বিদ্যালয়সমূহৰ কথা ইয়াত কোৱা আছে, বিদেশৰ বিদ্যালয়সমূহৰ কথা কোৱা হোৱা নাই। আৰু এই আমাৰ ভাৰতীয় বিদ্যালয়সমূহত কি আছে, বহুত স্কুলত দেখা যায় যে ইংৰাজী মাধ্যমতে পাঠদান দিয়া হয় বা পাঠদান কৰোৱা হয়। চ' সেইটোৰ কথা ক'ব বিচাৰিছে যে সেই ইংৰাজী মাধ্যমৰ বিদ্যালয়সমূহত যদি আমি কি কৰিব বিচাৰোঁ, ইংৰাজী আধিপত্য অলপ কম কৰিব বিচাৰোঁ, তেনেহ'লে আমাৰ ভাৰতৰ যিবোৰ আন ভাষা আছে সেই ভাষাবোৰক কি কৰিব লাগিব, তাত অন্তৰ্ভুক্ত কৰিব লাগিব। তেতিয়াহে এইটো আমি কি কৰিব পাৰিম, কম কৰিব পাৰিম। চ' অপশ্যন নম্বৰ 2টো ইয়াৰ শুদ্ধ উত্তৰ হ'ব। এতিয়া নেক্সট কুৱেশ্যনটো লৈ কুৱেশ্যন নম্বৰ 2। কুৱেশ্যন নম্বৰ 2ত কি কৈছে চাব যে দ্বিতীয় ভাষা শিকাৰ প্ৰক্ৰিয়াত ইণ্টাৰ লেংগুৱেজ বা এই ইণ্টাৰ লেংগুৱেজ কৈছে, ইয়াৰ অৰ্থ কি। ইয়াত কৈছে দ্বিতীয় আমি যেতিয়া ভাষা এটা শিকো, সেই ক্ষেত্ৰত আমি কি কৰোঁ, ইণ্টাৰ লেংগুৱেজৰ কথা কৈছে। ইণ্টাৰ লেংগুৱেজৰ অৰ্থ কি, আমি দ্বিতীয় ভাষা শিকাৰ ক্ষেত্ৰত আমি কি কৰোঁ, আন এটা ভাষাৰ জৰিয়তে বা ট্ৰান্সলেটৰ জৰিয়তে বা তেনেকুৱা ধৰণৰ ইণ্টাৰ লেংগুৱেজৰ জৰিয়তে কি কৰোঁ, আমি ভাষা এটা শিকিব পাৰোঁ। চ' ইয়াত কৈছে যে এই ইণ্টাৰ লেংগুৱেজ যে আছে ইয়াৰ অৰ্থটো কি আমি ক'ব লাগে। অপশ্যন নম্বৰ 1 কৈছে সেই ভাষা ব্যৱস্থা। আচ্ছা, ইয়াত আৰু এটা কথা কওঁ, এই ইণ্টাৰ লেংগুৱেজ যে আছে, ইণ্টাৰ লেংগুৱেজটো মনত ৰাখিব। আমি দুটা শব্দ পাওঁ, চিডিবিটো পাইছোঁ যে ইণ্টাৰ আৰু এটা আছে ইণ্ট্ৰা। ইয়াতো সেম সেইটোৱে বুজোৱা হৈছে। ইণ্টাৰ মানে কি, এজনে আন এজনৰ লগত বাৰ্তালাপ কৰা যিটো ভাষা আছে, সেই ভাষাৰ কথা ইয়াত কোৱা হৈছে। আৰু ইণ্টাৰ হ'লে কি, যিজন ব্যক্তি আছে তেওঁৰ মাজতে তেওঁ যিটো ভাষা নিজে যিটো ভাষা শিকিছে বা যিটো ভাষা কয়, ইয়াক ইণ্ট্ৰা বুলি ক'ব পাৰিম ন। চ' ইয়াত ইণ্টাৰ বুলি কৈছে সেইটোৱে যে এজনে আন এজনৰ লগত বাৰ্তালাপ কৰি যেতিয়া এটা ভাষা শিকিব বা গোটেই শ্ৰেণী কোঠাটো যে আছে সেই গোটেইখিনি কি হ'ব পাৰিব, তাত জড়িত হ'ব পাৰিব। সেইসকলে প্ৰতিক্ৰিয়া সৃষ্টি কৰিব পাৰিব ইয়াৰ জৰিয়তে, বা প্ৰতিক্ৰিয়া কি কৰিব পাৰিব, ব্যক্ত কৰিব পাৰিব। চ' সেইটো ইয়াত ক'ব বিচাৰিছে দ্বিতীয় ভাষা শিকাৰ প্ৰক্ৰিয়াটোত ইণ্টাৰ লেংগুৱেজৰ অৰ্থ কি। সেইটো আমি ক'ব লাগে। অপশ্যন 1 কৈছে সেই ভাষা ব্যৱস্থা যিটো সকলো শিক্ষাৰ্থীৰ বাবে বিকাশৰ প্ৰক্ৰিয়া সৃষ্টি কৰে। 2 নম্বৰত কৈছে সেই ভাষা যিটো শিক্ষাৰ্থীয়ে 2টা বা তাতকৈ অধিক ভাষাৰ বিকাশ কৰে। 3ত কৈছে যে ভাষাৰ ব্যৱস্থা আৰু ভাষিক বিকাশৰ সৈতে 2টা ভাষাৰ মাজত সম্পৰ্ক। আৰু কৈছে যে বহুভাষিক প্ৰেক্ষাপট আৰু শ্ৰেণীকক্ষত ভাষাৰ বিকাশ। ইয়াত যদি আমি চাব যাওঁ, চাৰিওটা অপশ্যনে কি হয়, পজিটিভ অপশ্যন হয়। কিন্তু আমাৰ এই ইণ্টাৰ লেংগুৱেজৰ ক্ষেত্ৰত কোনটো অপশ্যন শুদ্ধ হ'ব, সেইটোহে আমি বিচাৰি উলিয়াব লাগে। ইয়াত যদি আমি চাব যাওঁ, অপশ্যন নম্বৰ 1ত কি কৈছে যে সেই ভাষা ব্যৱস্থা এই ইণ্টাৰ লেংগুৱেজ সেইটো ভাষা ব্যৱস্থাক বুজোৱা হৈছে যিটো কি কৰিছে, সকলো শিক্ষাৰ্থীয়ে ভাষা বিকাশৰ প্ৰক্ৰিয়াত সৃষ্টি কৰে। সকলো, ইয়াত ইণ্টাৰ বুলি কৈছে ন, সকলোৱে সেইকাৰণে হ'ব যে সকলোৱে কি কৰিব, শিক্ষাৰ্থীয়ে ভাষা বিকাশৰ প্ৰক্ৰিয়াটো কি কৰিব, সৃষ্টি কৰিব। চ' অপশ্যন নম্বৰ আমি যদি চাব যাওঁ 1টো ইয়াৰ ক্ষেত্ৰত শুদ্ধ হ'ব। বাকীবোৰ এই ক্ষেত্ৰত এই অপশ্যনটোৰ ক্ষেত্ৰত কুৱেশ্যনৰ ক্ষেত্ৰত এইবোৰ শুদ্ধ নহ'ব। বাকী গোটেইখিনি পজিটিভ অপশ্যনে, কিন্তু এই কুৱেশ্যনটোৰ ক্ষেত্ৰত বাকীবোৰ শুদ্ধ নহ'ব। এতিয়া নেক্সটলৈকে কুৱেশ্যন নম্বৰ 3। কুৱেশ্যন নম্বৰ 3ত কি কৈ আছে যে প্ৰমাণিক সামগ্ৰীসমূহ বা অথেণ্টিক মেটেৰিয়েলছ হ'ল। ইয়াত আমি পাইছোঁ অথেণ্টিক মেটেৰিয়েলছ বা প্ৰমাণিক সামগ্ৰী কি হয়, আগৰ ভিডিঅ'বোৰতো পাইছোঁ আমি। প্ৰমাণিক বা অথেণ্টিক মেটেৰিয়েল বুলি আমি সেইবোৰ মেটেৰিয়েলছক ক'ব পাৰি যিবোৰ কি কৰা হয়, কেতিয়াবা আমি এইবোৰ ৰিয়েলিয়া বুলিও কওঁ ন, আহে তেনেকুৱা ধৰণৰ। ৰিয়েলিয়া বা অথেণ্টিক মেটেৰিয়েলছ কি হয়, যেতিয়া বাস্তৱিক জীৱনৰ পৰা বিভিন্ন ধৰণৰ সামগ্ৰী টিচাৰজনে কি কৰিব, শ্ৰেণীকোঠালৈ লৈ যাব আৰু সেই সন্দৰ্ভ অনুসৰি সেইবোৰ কি কৰিব, যেতিয়া চাপ'জ এপেল বা মেংগ তেনেকুৱা ধৰণৰ শব্দবোৰ ওলাইছে, আৰু তেনেকুৱা ধৰণৰ শব্দৰ কাৰণে কি কৰিছে, টিচাৰজনে মেংগ বা এটা এপেল কি কৰিছে, শ্ৰেণীকোঠালৈ লৈ গৈছে আৰু সেইটো লৈ গৈ কি কৰিছে, ছাত্ৰ ছাত্ৰীসকলক দেখুৱাই দিছে। দেখুৱাই দি কি কৰিছে, সেই যিটো
বস্তুটো ঠোস বস্তুটো আছে সেইটো বস্তু বুজাই দিছে বা বিভিন্ন ধৰণৰ বাতৰি কাকত বা ছাতি বা তেনেকুৱা ধৰণৰ মানে বৰষুণৰ বতৰত ছাতি লৈ যাব পাৰে তেনেকুৱা ধৰণৰ অথেন্টিক মেটেৰিয়েল এইবোৰক আমি কি বুলি ক'ব পাৰো প্ৰমাণিক সামগ্ৰী বা অথেন্টিক মেটেৰিয়েল বা ৰিয়েলিয়া বুলি ক'ব পাৰো এই ৰিয়েলিয়া বা অথেন্টিক মেটেৰিয়েল কি আমি ক'ব লাগে অপচন নম্বৰ 1 কৈছে পাঠ্যপুথিৰ লেখকসকলৰ দ্বাৰা বিকশিত কৰা যিকোনো পঠন সামগ্ৰী ইয়াত কৈছে পাঠ্যপুথি যিসকলে লিখে তেওঁলোকৰ দ্বাৰা বিকশিত যিকোনো ধৰণৰ পঠন সামগ্ৰীৰ কথা কৈছে ইয়াতে 2 নম্বৰত কৈছে কৃত্ৰিম ভাষা আৰু প্ৰেক্ষাপটত বিকাশ কৰা বা লিখা যিকোনো পঠন সামগ্ৰী শ্ৰব্য ভিডিঅ' অথবা বস্তু 3ত কৈছে সাহিত্য লেখক আৰু কবিসকলৰ দ্বাৰা লিখা যিকোনো সৃষ্টিশীল পঠন সামগ্ৰী 4ত কৈছে প্ৰকৃতিক ভাষা আৰু প্ৰেক্ষাপটত লিখা যিকোনো পঠন সামগ্ৰী শ্ৰব্য ভিডিঅ' অথবা বস্তু ইয়াত যদি আমি চাব যাওঁ এই ইয়াত যেটো এই শব্দবোৰ যে দিছে চাব ইয়াতে কিছুমান শব্দ আছে এই 2 নম্বৰ অপচনটো দিছে কৃত্ৰিম ভাষা ইয়াত কৃত্ৰিম ভাষাৰ কথা হোৱা নাই ইয়াত মানে প্ৰকৃতিক ভাষা স্বাভাৱিক ভাষাৰ কথা কোৱা আছে ন মানে আমি যেতিয়া স্বাভাৱিক ভাষা এটা শিকাম ছাত্ৰ-ছাত্ৰীসকলক তেতিয়াহে কি কৰিম এই তেনেকুৱা ধৰণৰ প্ৰকৃতিক ভাষাৰ প্ৰেক্ষাপট যে আছে তাৰ মানে কি কৰিম মানে সেই ভাষাৰ প্ৰেক্ষাপটত যিবোৰ লিখা সামগ্ৰী থাকিব বা শ্ৰব্য ভিডিঅ' বা বস্তু থাকিব সেইবোৰক আমি কি বুলি ক'ব পাৰো অথেন্টিক মেটেৰিয়েলছ বুলি ক'ব পাৰো বা প্ৰমাণিক সামগ্ৰী বুলি ক'ব পাৰো কিন্তু ইয়াত 2 নম্বৰ অপচনটো চাব কি দিছে কৃত্ৰিম ভাষাৰ কাৰণে সেইকাৰণে এইটো ভুল হ'ব আমি যদি চাব যে অপচন নম্বৰ যেটো 4 আছে এইটো এই ক্ষেত্ৰত মানে শুদ্ধ হ'ব 3ত কৈছে সাহিত্যিক লেখক আৰু কবিসকলৰ দ্বাৰা সৰি ইয়াত কি নহব অকল সাহিত্যিক লেখক যে আছে বা কবিসকল আছে তেওঁলোকৰ দ্বাৰা তেনেকুৱা ধৰণৰ সৃষ্টি কৰে এইবোৰ কিতাপ পত্ৰৰ কথা কোৱা হৈছে ন সো এই কাৰণে এইটো মানে শুদ্ধ নহব আৰু অপচন নম্বৰ 1 তো সেমে কোৱা হৈছে সো আমি যদি চাব যে অপচন নম্বৰ যেটো 4 আছে এইটো ইয়াৰ ক্ষেত্ৰত শুদ্ধ উত্তৰ হ'ব এতিয়া নেক্সট কোৱেশ্চনটো লৈ question number 4 question number 4 কি কৈছে যে ভাষা সমৃদ্ধ পৰিবেশ ইংলিছ এনভায়ৰনমেন্ট বা ল্যাঙ্গুৱেজ ৰিচ এনভায়ৰনমেন্টৰ কথা কোৱা আছে সন্দৰ্ভত তলৰ কোনটো উক্তি শুদ্ধ আমি ক'ব লাগে যে ভাষা সমৃদ্ধ যি পৰিবেশ আছে আমি যেতিয়া মানে সেকেন্ড ল্যাঙ্গুৱেজ যেতিয়া আহৰণ শিকো যেতিয়া SLT কথা কৈছিলে মানে সেকেন্ড ল্যাঙ্গুৱেজ একুইজিশন থিওৰি কোনে দিছিলে ষ্টেফেন ক্ৰেছনে দিছিলে আৰু তেওঁ কি কৰিছিলে এই সমৃদ্ধ পৰিবেশৰ কথা তেওঁ কৈছিলে বা আমি যেতিয়া এটা ভাষা মানে শিকো লাৰ্ণ কৰো তেতিয়া যদি আমি তেনেকুৱা ধৰণৰ ভাষিক মানে সমৃদ্ধ পৰিবেশ দিব পাৰি ছাত্ৰ-ছাত্ৰীসকলক তেতিয়া সেই সেকেন্ড ল্যাঙ্গুৱেজটো তেওঁলোকে কি কৰিব পাৰে মানে প্ৰথম ল্যাঙ্গুৱেজৰ নিচিনাকে আহৰণ কৰিব পাৰে সো ইয়াতো হেতুই কোৱা হৈছে যে ভাষা সমৃদ্ধ পৰিবেশ সন্দৰ্ভত যে চাৰিটা অপচন দিছে তাৰ ভিতৰত কোনটো অপচন শুদ্ধ হ'ব লাগে অপচন নম্বৰ 1 কৈছে এই বিদ্যালয়ত পঢ়াৰ সময়ত বিভিন্ন সংস্কৃতিৰ বিষয়ে শিকাত সহায় কৰে যেতিয়া ছাত্ৰ-ছাত্ৰীসকলে বিদ্যালয়ত পঢ়িব সেই সময়ত কি কৰিব বিভিন্ন সংস্কৃতিৰ বিষয় তেওঁলোকৰ মানে শিকাৰ ক্ষেত্ৰত সহায় কৰিব এই ভাষা সমৃদ্ধ পৰিবেশে তাৰপিছত কৈছে স্বতঃস্ফূৰ্ত ভাষা বৃদ্ধি আৰু বিকাশৰ ভেটি স্থাপন কৰে আমি যদি চাব যে অপচন নম্বৰ যেটো 2 আছে এটোই শুদ্ধ হ'ব তাৰ কাৰণটো কি মানে স্বতঃস্ফূৰ্ত আমি পালো ন যে স্বাভাৱিক ভাষাৰ যেতিয়া আমি শিকো এটা ঠিক তেনেকুৱা ধৰণৰ আমি যদি ভাষা সমৃদ্ধ পৰিবেশ দিয়া যায় তেতিয়া কি কৰিব এই স্বতঃস্ফূৰ্তভাৱে সেকেন্ড ল্যাঙ্গুৱেজটো শিকিব পাৰিব প্ৰথম ল্যাঙ্গুৱেজৰ ক্ষেত্ৰতো হ'ব পাৰে যে প্ৰথম ল্যাঙ্গুৱেজ এটা শিকি আছে যদি স্বাভাৱিক পৰিবেশ নাপায় তেতিয়া সেই ভাষাটো শিকিব নোৱাৰিব তেওঁ বা সেই ভাষাটো আহৰণ কৰিব নোৱাৰিব সো এই কাৰণে আমি যদি চাব যে এই স্বতঃস্ফূৰ্ত ভাষা বৃদ্ধি আৰু বিকাশৰ ভেটি স্থাপন কৰে অপচন নম্বৰ 2 টো ইয়াৰ শুদ্ধ উত্তৰ হ'ব 3ত কৈছে এই শিক্ষাৰ্থীসকলৰ প্ৰয়োজনীয়সমূহ পূৰণ কৰিব অকল ছাত্ৰ-ছাত্ৰীসকলৰ প্ৰয়োজনীয়খিনি পূৰণ কৰাৰ কাৰণে আমি ভাষা সমৃদ্ধ পৰিবেশ দিম তাৰপিছত কৈছে যে এই ভাষাৰ সিদ্ধান্ত বা নীতিসমূহত পাকৈত হোৱাত সহায় কৰিব এইটো নহব অপচন নম্বৰ 2 টো ইয়াৰ শুদ্ধ উত্তৰ হ'ব এতিয়া নেক্সট কোৱেশ্চনটো লৈ কোৱেশ্চন নম্বৰ 5 কোৱেশ্চন নম্বৰ 5ত কি কৈ আছে যে পঠন অৱবোধ ৰিডিং কম্প্ৰিহেনশন দেশৰ যোগ্যতা ইয়াত ক'ব লাগে যে ৰিডিং কম্প্ৰিহেনশন যেনে কথা ধৰণৰ আপোনালোকৰ কি আহে ৰিডিং কম্প্ৰিহেনশন বা আনচিন পেজেছ দিয়া থাকে ন মানে দুটা পেজেছ দিয়া থাকিব হেতুৰ পৰা কোৱেশ্চনখিনি মানে সেইখিনি পঢ়ি কোৱেশ্চনখিনি সলভ কৰিব লাগিব তেনেকুৱা ধৰণৰ যি দিয়া থাকে আৰু এই আনচিন পেজেছ বা পঠন অৱবোধ ৰিডিং কম্প্ৰিহেনশনে মানে কিহৰ যোগ্যতাক বুজায় এইটো ক'ব লাগে যেটো আপোনালোকে নিজে নিশ্চয় ক'ব পাৰিব অপচন নম্বৰ 1 কৈছে যে পাঠ্য বিষয় অৰ্থ বুজিবৰ বাবে তাৰ সকলো শব্দ বুজি পোৱা এই আমি ৰিডিং কম্প্ৰিহেনশন যেতিয়া কৰিম তাৰ সেইখিনি সময়ত কথা কৈছে যে পাঠ্যৰ যি বিষয়বস্তু আছে তাৰ গোটেইখিনি অৰ্থ আমি বুজি পাব লাগিব বা তাৰ সকলো শব্দ আমি বুজি পাব লাগিব তেতিয়াহে মানে তেনেকুৱা ধৰণৰ যোগ্যতা হ'ব 2ত কৈছে যে লিখিত সংকটসমূহত তাৰ সৈতে জড়িত ধ্বনিসমূহলৈ অনুবাদ কৰা মানে যিবোৰ লিখিত সামগ্ৰী আছে সেই লিখিত সামগ্ৰী বা যিখিনি লিখা আছে তাত এই গোটেইখিনি আমি কি কৰিম সংকেতসমূহ তাৰ সৈতে জড়িত ধ্বনি তাৰ লগত কেনেকুৱা ধৰণৰ জড়িত ধ্বনি আছে এইখিনি তাৰলৈ আমি অনুবাদ কৰিম কৈছে 3ত কৈছে প্ৰবাহপূৰ্ণ পঠনৰ বাবে আখৰসমূহ প্ৰত্যক্ষ কৰা আৰু ডিকোড কৰা আমি কি কৰিম প্ৰবাহপূৰ্ণ পঠন ইয়াত পঠনৰ কথা কোৱা হৈছে যে প্ৰবাহপূৰ্ণ আমি যাতে ফ্লুয়েন্টলি পঢ়িব পাৰো আৰু ফ্লুয়েন্টলি পঢ়াৰ কাৰণে কি হ'ব আখৰসমূহ প্ৰত্যক্ষ কৰা আৰু এই যে আমি কিবা এটা পঢ়ি আছো তাৰ প্ৰত্যেকটো মানে শব্দ কি কৰিব লাগিব ডিকোড কৰিবলৈ কোৱা হৈছে আমি যদি চাব যে এইবোৰ অপচন মানে শুদ্ধ লাগা নাই আমাৰ তাৰপিছত 4 নম্বৰত কৈছে অৰ্থ নিৰ্মাণৰ বাবে পাঠ্য বিষয়ৰ সৈতে আন্তঃক্ৰিয়া কৰাৰ
কি থাকিব এইটো এটা যোগ্যতা অপচন নম্বৰ যেটো 4 আছে এটো এই ক্ষেত্ৰত শুদ্ধ হ'ব তাৰ কাৰণটো কি আমি যেতিয়া ৰিডিং কম্প্ৰিহেনশন কৰিম এটো কি কেনেকুৱা ধৰণৰ মানে পঢ়া হ'ব আমাৰ মানে অৰ্থ নিৰ্মাণ আমি জাস্ট কি কৰিম ইয়াৰ পৰা হাৰাংশখিনি চাম ইয়াত কেনেকুৱা ধৰণৰ বস্তু বুজাইছে আমাৰ মেইন উদ্দেশ্য কি আমি আমাৰ কোশ্চেন যিখিনি আছে সেই কোশ্চেনখিনি সলভ কৰা সো এই কাৰণে আমি কি কৰিম প্ৰথমে কোশ্চেনখিনি চাই লম চাইকিনি তাৰ কি কৰিম আমি ওপৰৰ বস্তুখিনি চাই যাম বা আমি কি কৰি যাম স্ক্যানিং কৰি যাম সেই যেটো পাৰ্টিকুলাৰ শব্দ মই মানে বিচাৰি আছো বা কোশ্চেনটো বিচাৰি আছো এটো ক'ত পোৱা যায় বা তাৰ সামগ্ৰিক অৰ্থখিনি কেনেকুৱা ধৰণৰ হয় সেইখিনি আমি মানে বুজাৰ লগত মানে জড়িত আৰু কি কৰিব অন্তক্ৰিয়া কৰাৰ এটা যোগ্যতা হ'ব পাঠৰ মানে পাঠ্য বিষয়ৰ সৈতে অন্তক্ৰিয়া কৰা এটা যোগ্যতা যদি চাব অপচন নম্বৰ 4 টো ইয়াৰ শুদ্ধ উত্তৰ হ'ব এটা নেক্সট কোশ্চেনটো লৈ কোশ্চেন নম্বৰ 6 কোশ্চেন নম্বৰ 6 ত কি কৈছে চাব কোশ্চেন নম্বৰ 6 ত কৈছে যে অষ্টম শ্ৰেণীৰ এজন শিক্ষকে পৰিবেশৰ ওপৰত এটা পাঠ পঢ়ালে মানে অষ্টম শ্ৰেণীৰ এগৰাকী শিক্ষকে কি কৰিছে অষ্টম শ্ৰেণীৰ এটা পাঠ পঢ়াইছে আৰু কৈছে 15টা বিন্দু পয়েন্ট তাৰ হাৰাংশ প্ৰস্তুত কৰিছে আৰু কি কৰিছে পাঠ এটা পঢ়াই 15টা বিন্দু তাৰ হাৰাংশখিনি প্ৰস্তুত কৰি উলিয়াইছে আৰু কৈছে যে তেওঁ এই 15টা বিন্দু উলট-পালট কৰি শিক্ষাৰ্থীসকলক দিলে আৰু এই 15টা বিন্দুত যে কি কৰিছে পাঠৰ হাৰাংশ উলিয়াইছে আৰু সেই 15টা বিন্দু কি কৰিছে মানে উলট-পালট কৰি দিছে উল্টা-পুল্টা কৰি দিছে আৰু শিক্ষাৰ্থীসকলে ইয়াক সংলগ্নতাৰ আধাৰত ক্ৰমত সজাব লাগে আৰু কি কৰিছে অলৰেডি যেতিয়া পাঠটো পঢ়ুৱাই হৈছে অলৰেডি পঢ়াই দিয়া হৈছে আৰু 15টা বিন্দু থেকে কৰা হৈছে হাৰাংশখিনি সেট কৰা হৈছে আৰু যেতিয়া সেই বস্তুখিনি মিক্স কৰি দিয়া হৈছে মানে উল্টা-পুল্টা কৰি দিয়া হৈছে আৰু তাৰ পিছত কি কৰা হৈছে মানে সেই ক্ৰম অনুসৰি ছাত্ৰ-ছাত্ৰীসকলক সেইখিনি সজাবলৈ দিছে তেওঁলোকে বুজি পাইছে না বস্তুটো কিমান বুজি পাইছে সেইখিনিলৈ কি কৰিছিলে কি কৰিছে তেওঁলোকক সজাব দিছে সেই কাৰণে তাৰ পিছত কৈছে শিক্ষকে কি কৰিবলৈ প্ৰয়াস কৰিছে ইয়াত শিক্ষক গৰাকী কেনেকুৱা ধৰণৰ মানে প্ৰয়াস কৰিছে ছাত্ৰ-ছাত্ৰীসকলক কি শিকাবৰ কাৰণে প্ৰয়াস কৰিছে অপচন নম্বৰ 1 কৈছে উলট-পালট বাক্যত থকা অনুশীলন বা জাম্বল সেন্টেন্স এক্সাৰসাইজ কৰিব দিছে ইয়াত তাৰপিছত কৈছে শিকন সামগ্ৰীৰ সৃষ্টি কৰিব বিচাৰিছে তিনিত কৈছে যে পঠনৰ বাবে উপ বিষয়ক সৃষ্টি কৰিছে তাৰপিছত কৈছে ব্যক্তিগত পঠন প্ৰসাৰিত কৰিছে আমি যদি চাব যাও এই যেটো অপচন নম্বৰ 1 দিয়া আছে এটো ইয়াৰ ক্ষেত্ৰত কি হ'ব শুদ্ধ উত্তৰ হ'ব তাৰ কাৰণটো কি ইয়াত কি কৰিছে মানে বাক্যবোৰ বা এই 15টা বিন্দু উল্টা-পাল্টা কৰি দিছে আৰু তাৰ পিছত কি কৰিছে এইবোৰ মানে ক্ৰমত সজাব দিছে ন সেই কাৰণে এইটো কি হ'ব জাম্বল সেন্টেন্স মানে এক্সপেৰিয়েন্স কৰিব দিছে তেওঁলোকক যাতে তেওঁলোকে সেইখিনি মানে কি কৰিব পাৰে ভালকে সজাই তুলিব পাৰে বা জাম্বল সেন্টেন্স জানো ন নিশ্চয় যে বিভিন্ন ধৰণৰ তাত কেতিয়াবা জাম্বল ওয়াৰ্ড দিব পাৰে বা জাম্বল সেন্টেন্স দিব ইয়াত তেনেকুৱা ধৰণৰ কৰিছে জাম্বল সেন্টেন্স দিছে অপচন নম্বৰ 1 টো ইয়াৰ ক্ষেত্ৰত শুদ্ধ হ'ব এতিয়া নেক্সট কোশ্চেনটো লৈ কোশ্চেন নম্বৰ 7 কোশ্চেন নম্বৰ 7 ত কি কৈছে চাব যে এটা অনুচ্ছেদৰ প্ৰতিটো শাৰীত ষষ্ঠ বা সপ্তম শব্দৰ পিছত এটা শব্দ বা খণ্ডবাক্য আঁতৰাই দিয়া হৈছে ইয়াত কি কৰিছে শিক্ষকজনে এটা পাঠ পঢ়াইছে বা এটা পাঠ বা এটা প্যাৰাগ্ৰাফ পঢ়াইছে পঢ়োৱাৰ পিছত কি কৰিছে সেই প্যাৰাগ্ৰাফটো মানে পঢ়াই থাকতে প্ৰত্যেকটো মানে লাইনৰে কি কৰিছে ষষ্ঠ যেটো শব্দ আছে বা সপ্তম এটা শব্দ মানে এটা শব্দ কি কৰিছে তাৰ পৰা আঁতৰাই দি গৈছে মানে সেই শব্দটো খালি ঠাই হিচাপত ৰাখি গৈছে আৰু কৈছে যে তাৰ পিছত তাক সম্পূৰ্ণ কৰিবলৈ কোৱা হৈছে আৰু কি কৰিছে ছাত্ৰ-ছাত্ৰীসকলক এটো খালি ঠাইখিনি সম্পূৰ্ণ কৰিবলৈ দিয়া হৈছে এই পৰীক্ষাটোক আমি কি বুলি কব পাৰো সো মনত ৰাখিব এটো মানে জিক্সু শ্ৰুতলিপি যেটো আছে এই জিক্সু শ্ৰুতলিপিৰ মানে নিচিনাই হৈছে এটো মানে কি কৰিছে আগতে পাঠ এটা পঢ়োৱা হৈছে বা এটা বস্তু কৈ দিয়া হৈছে কৈ দিয়াৰ পিছত যেতিয়া গোটেইখিনি কৈ দিয়া হ'ব মাজতে ষষ্ঠ বা সপ্তম এটা শব্দ এৰি দিয়া হ'ব বা এইখিনি ছাত্ৰলৈকে কি কৰা হ'ব তেওঁলোকক সলভ কৰিবলৈ দিয়া হ'ব ইয়াক আমি কি বুলি ক'ব পাৰো মানে জিক্সু শ্ৰুতলিপি বা ক্লজ টেষ্ট বুলি ক'ব পাৰো যে আমি যদি চাব যে ইয়াত অপচন নম্বৰ যেটো 3 দিয়া আছে এটো ইয়াৰ ক্ষেত্ৰত শুদ্ধ হ'ব ইয়াত মানে ক্লজ টেষ্ট এটা লোৱা হৈছে সো ইয়াত খালি ঠাই পূৰণ কৰিবলৈ দিছে ঠিক কিন্তু অকল খালি ঠাই বুলি ক'লে আমি মানে এটো শুদ্ধ নহব তাৰ পিছত যে ব্যাকৰণৰ খালি ঠাই কাৰ্য দিছে তাৰ পিছত কৈছে অনুচ্ছেদটো সম্পূৰ্ণ কৰা অকল অনুচ্ছেদটো সম্পূৰ্ণ কৰাৰ কাৰণে নহয় ইয়াত কি কৰিছে মানে তেওঁলোকৰ বস্তুটো কিমান বুজি পাইছে বা বুজি পাইছে না হেতু ৰিলেট কৰিব পাৰিছে না নাই সেই কাৰণে কি কৰিছে ক্লজ টেষ্ট এটা লৈছে সো অপচন নম্বৰ 3 টো ইয়াৰ শুদ্ধ উত্তৰ হ'ব এতিয়া নেক্সট লৈকে কোশ্চেন নম্বৰ 8 কোশ্চেন নম্বৰ 8 ত কি কৈছে চাব যে আটাইতকৈ উপযুক্ত বিকল্পটো বাছি লৈ তাৰ বাক্যটো সম্পূৰ্ণ কৰা ইয়াত কি কৰিছে মানে আটাইতকৈ কোনটো বিকল্প শুদ্ধ হ'ব এটা বাক্য দিছে হেতুৰ ক্ষেত্ৰত বাক্যটো কৈছে যে উদীয়মান পাঠকসকল এমাৰ্জেন্ট ৰিডাৰ্ছৰ বাবে ছবি পঢ়া বা পিকচাৰ ৰিডিং এটা মূল্যবান সমল হ'ব পাৰে কিয়নো মানে কি কৰিছে ইমাৰ্জেন্ট লিটাৰেসি আমি পাইছো এটা শব্দ ইমাৰ্জেন্ট লিটাৰেসি ঠিক তেনেকুৱা ধৰণৰ মানে কি হৈছে ইমাৰ্জেন্ট লিটাৰেসি কি হয় মনত ৰাখিব যেতিয়া কোনোবা এজন ছাত্ৰ-ছাত্ৰী বা কোনোবা এজন শিশুৱে কি কৰিছে পাঠ বা এটা পঢ়াৰ আগমুহূৰ্তত বা লিখাৰ আগমুহূৰ্তত তেওঁ কি কৰিব পাৰে মানে লিখাৰ আগমুহূৰ্তত তেওঁ কি কৰে বিভিন্ন ধৰণৰ স্ক্ৰিবলিং কৰিব যিকোনো মানে দিৱাল হওক বা এটা পেন পোৱাৰ লগে লগে কিতাপ হ'ব পাৰে বিভিন্ন ধৰণৰ মানে আগবা কৰিবলৈ ষ্টাৰ্ট কৰিব বা পঢ়াৰ আগমুহূৰ্তত কি কৰিব তেওঁলোকে
ডাঙৰে কিতাপ পঢ়ি আছে ন সেইটো চাব চাই কি কৰিব তেওঁ নিজেও সেই কিতাপখন হাতত তুলি ল'ব বা তাৰ পৃষ্ঠা যিবোৰ থাকে পৃষ্ঠাবোৰ ওলটাবলৈ চেষ্টা কৰিব সো এই এনেকুৱা ধৰণৰ যিখিনি তেওঁলোকে কাৰ্য কৰি ইয়াক আমি কি বুলি ক'ব পাৰোঁ উদীয়মান সাক্ষৰতা বুলি ক'ব পাৰোঁ আৰু ইয়াতো ঠিক সেইটোৱে ক'ব বিচাৰিছে যে উদীয়মান পাঠক বুলি কৈছে ন যে যেতিয়া ছাত্ৰ ছাত্ৰীসকল পাঠ এটা পঢ়িব বা পাঠ এটা পঢ়াৰ আগমুহূৰ্তত কি কৰিছে মানে এই কিতাপত বিভিন্ন ধৰণৰ পিকচাৰ দিয়া থাকে বা বিভিন্ন ধৰণৰ ছবি দিয়া থাকে আৰু এই ছবিবোৰ কি হয় তেওঁলোকৰ কাৰণে এটা মূল্যৱান সম্পদ বুলি আমি ক'ব পাৰি বা মূল্যৱান সমল বুলি ক'ব পাৰি কিয়নো সেইটো আমাক সুধিছে যে এই যে মানে ছবিবোৰ যে দিয়া আছে এই ছবিবোৰ তেওঁলোকৰ কাৰণে কিয় সমল কি কাৰণত সমল এটা আমি ক'ব লাগে ইয়াত কৈছে যে কিয়নো অপচন 1 কৈছে এই সাধুটোত কি ঘটিছে তাৰ গুৰুত্বপূৰ্ণ সংকেত প্ৰদান কৰিব দুইত কৈছে ই তেওঁলোকৰ হস্তাক্ষৰ বা লিখন শৈলী উন্নত কৰাত সহায় কৰিব ইয়াত পঢ়াৰ কথা কোৱা হৈছে ন লিখনৰ শৈলীৰ কথা ইয়াত নাহে এইটো আমি কৰিব পাৰো নহয় বুলি কৈ দিব পাৰো তাৰপিছত তিনিত কৈছে ই তেওঁলোকক আত্মবিশ্বাসী আৰু এজন ভাল লেখক কৰি তোলে ইয়াতো লেখকৰ কথা কৈছে এইটো নহব চাৰিত কৈছে ই তেওঁলোকক শ্ৰব্য শিক্ষাৰ্থী হিচাপে গঢ়ি তুলিব মানে ইয়াত শুনাৰ কথা কৈছে পিকচাৰ ৰিডিঙৰ কথা কৈছে ন মানে ইয়াত শুনাৰ কথা বা লিখাৰ কথা নাহিব ইয়াত কি হৈছে সাধুটোত কি ঘটিছে মানে পিকচাৰবোৰৰ জৰিয়তে আমি কি ক'ব পাৰো মানে সেই সাধুটোত কি ক'ব বিচাৰিছে পিকচাৰবোৰৰ জৰিয়তে আমি সংকেত এটা পাব পাৰো বা অনুমান এটা লগাব পাৰো অপচন নম্বৰ 1 টো এই ক্ষেত্ৰত শুদ্ধ উত্তৰ হ'ব এতিয়াও নেক্সট কোৱেশ্চনলৈ কোৱেশ্চন নম্বৰ 9 কোৱেশ্চন নম্বৰ 9ত কি কৈছে যে অৰ্থৰ সঠিকভাৱে বুজি পোৱাকৈ শুনাটো মানে অৰ্থ আমি যেতিয়া শুনি আছো কিবা এটা বস্তু অৰ্থক আমি সঠিকভাৱে বুজি পাব লাগিব বা হেতুৱে ক'ব বিচাৰিছে যে অৰ্থ সঠিকভাৱে বুজি পোৱাকৈ শুনাটো আন এজন ব্যক্তিৰ মৌখিক আৰু অমৌখিক বাৰ্তাসমূহ দেশৰে প্ৰতিক্ৰিয়া জনোৱাৰ এক যোগ্যতা ইয়াত কৈছে যে অৰ্থ যেতিয়া আমি সঠিকভাৱে বুজি পোৱাকৈ শুনো এই শুনাখিনি কি হ'ব পাৰে আন এজন ব্যক্তিৰ কাৰণে মৌখিক আৰু অমৌখিক বাৰ্তাসমূহক বা বাৰ্তাসমূহৰে দেশৰে কি কৰিব পাৰে প্ৰতিক্ৰিয়া আমি জনাব পাৰি বা কিহৰ যোগ্যতা এইটো আমাক সুধিছে অপচন 1 কৈছে মনত ৰখা আৰু বুজি পোৱা সৰি দুইত কৈছে বুজি পোৱা আৰু বিশ্লেষণ কৰা তিনিত কৈছে পৰীক্ষা কৰা বা মূল্যায়ন কৰা আৰু বিশ্লেষণ কৰা চাৰিত কৈছে পৰীক্ষা কৰা বা মূল্যায়ন কৰাৰ লগতে সংশ্লেষণ কৰা ইয়াত যদি আমি চাব যাওঁ কি কৰিছে এজনৰ মানে কিবা এটা শুনিছে অৰ্থ সঠিকভাৱে বুজি পাই শুনিছে আৰু আন এজনৰ কি হৈছে সেইখিনি কি কৰিছে আন এজনৰ মৌখিক আৰু অমৌখিক বাৰ্তাসমূহৰ লগত মানে জড়িত কৰিছে ন বা তেনেকুৱা ধৰণৰ যি প্ৰক্ৰিয়া আছে বা প্ৰতিক্ৰিয়া আছে সেইখিনিক আমি কিহৰ যোগ্যতা বুলি ক'ব পাৰো ইয়াত আমি চাব যে প্ৰথমে বুজি পাইছে ন তেওঁলোকে সো আমাৰ প্ৰথমে বুজি পোৱা যেটো গুণ আছে হেতু আহিব অপচন নম্বৰ যেটো 2 আছে আমি যদি চাব যে এটো শুদ্ধ হ'ব প্ৰথমে বুজি পাইছে ন তাৰ পিছত কি কৈছে আন এজনৰ লগত কি কৰিছে মৌখিক আৰু অমৌখিকভাৱে বা অমৌখিকভাৱে কি কৰিছে আলোচনা কৰিছে বা বিশ্লেষণ কৰিছে সো আমি যদি চাব যাওঁ তাৰ বুজি পোৱা আৰু তাৰ পিছত কি আহিব বিশ্লেষণ কৰা অপচন নম্বৰ 2 টো ইয়াৰ ক্ষেত্ৰত শুদ্ধ হ'ব ইয়াত মনত ৰখাৰ কথা আহা নাই ন তেওঁলোকে মনত ৰখা নাই বস্তুখিনি বুজি পাইছে শুনিছে আৰু বুজি পাই আছে আৰু তাৰ পিছত কৈছে যে বুজি পোৱাটো পিছত নাহে এটো পিছতকো আলোচনাটো আহিব বা বিশ্লেষণ আহিব তাৰ পিছত কৈছে পৰীক্ষা কৰাৰ কথা ইয়াত মানে আহাই নাই পৰীক্ষা নহব এই কাৰণে ইয়াতে অপচন নম্বৰ 2 টো ইয়াৰ শুদ্ধ উত্তৰ হ'ব এটাও নেক্সট কোৱেশ্চনলৈ কোৱেশ্চন নম্বৰ 10 কোৱেশ্চন নম্বৰ 10ত কি কৈছে যে ভাষা শিকাৰ প্ৰক্ৰিয়াত ভাষিক ইনপুট বা নিবেশ ল্যাঙ্গুৱেজ ইনপুট ব্যাখ্যা কৰিবলৈ তলৰ কোনটো শব্দাৱলী আটাইতকৈ উপযুক্ত মানে ল্যাঙ্গুৱেজ ইনপুট বা ভাষিক ইনপুটৰ কথা কৈছে যে আমি যেতিয়া ভাষা এটা শিকাৰ প্ৰক্ৰিয়াত যে আমাৰ ভাষিক ইনপুট থাকে বা এটা নিবেশ কথা কৈছে এটো কি কৰিছিলে ষ্টেফেন প্ৰেছেনে কৈছিলে নিবেশৰ কথা বা ইনপুটৰ কথা আৰু এই সেকেন্ড ল্যাঙ্গুৱেজ একুইজিশন যে আমি কৰো সেই ক্ষেত্ৰতে কৈছিলে যে ভাষা শিকাৰ প্ৰক্ৰিয়াত মানে আমাক কৈছে যে ভাষিক ইনপুট বা নিবেশে কি কৰিছে ব্যাখ্যা কৰিবলৈ তলৰ কোনটো মানে শুদ্ধ আমি ক'ব লাগিব উপযোগী মানে অপচন 1 কি কৈছে যে যত্ন লোৱা ব্যক্তিৰ কথা তাৰপিছত কৈছে শিশু নিৰ্দেশিত কথা কেঁচুৱা নিৰ্দেশিত কথা আৰু চাৰিত কৈছে প্ৰাৰম্ভিক পৰ্যায়সমূহত মাতৃ আৰু শিশুৰ যোগাযোগ ইয়াত আমাক কি কৰিছে যে যেতিয়া আমি শিশুসকলক কি কৰিছো সেকেন্ড ল্যাঙ্গুৱেজ এটা শিকাই আছো ন আৰু সেই সেকেন্ড ল্যাঙ্গুৱেজ শিকাই থকাৰ ক্ষেত্ৰত বা প্ৰথম ল্যাঙ্গুৱেজ হ'ব পাৰে যে প্ৰথম ল্যাঙ্গুৱেজ শিকাই থকাৰ ক্ষেত্ৰত এই ভাষা বা সেই ভাষিক ইনপুটটো কেনেকুৱা ধৰণৰ হ'ব লাগে আমি ডাঙৰক মানে ভাষা নিশিকাও ন একচুয়ালি সৰু যিখিনি বাচ্চা থাকে সেইখিনিকে স্কুলত যোৱাৰ পিছত আমি ভাষা শিকাও সো এইকাৰণে আমাক ইয়াত ক'ব লাগে যে কেনেকুৱা ধৰণৰ ভাষা হ'ব লাগিব বা কেনেকুৱা ধৰণৰ নিৰ্দেশিত ভাষা হ'ব লাগিব তেতিয়া কি কৰিব এই ভাষিক ইনপুটৰ কথা বুজাব ইয়াতে সো ইয়াত কৈছে যে যত্ন লোৱা ব্যক্তিৰ কথা মানে ইয়াত যত্ন লোৱা ব্যক্তিৰ কথা আমি ক'ব নোৱাৰো তাৰপিছত কৈছে শিশু নিৰ্দেশিত ভাষা এই চাৰিটা অপচনৰ ভিতৰত আমি চাব যাওঁ অপচন নম্বৰ 2 টো একেবাৰে এপ্ৰোপ্ৰিয়েট যেন লাগিছে তাৰ কাৰণটো কি মানে শিশুকে আমি ভাষা শিকাও ন সেই কাৰণে শিশু উপযোগীকৈ সেই ভাষাখিনি হ'ব লাগিব বা নিবেশ যিখিনি দিয়া হ'ব ভাষিক ইনপুট যিখিনি দিয়া হ'ব কেনেকুৱা ধৰণৰ হ'ব লাগিব এই শিশুৰ উপযোগীকৈ মানে সেইখিনি সৃষ্টি কৰা হ'ব লাগিব বা লিখা হ'ব লাগিব যদি আমি মানে শিশুক কিবা শিকাই আছো শিশুৰ নিৰ্দেশিত তেনেকুৱা ধৰণৰ নহয় যদি আমি বেলেগ মানে ডাঙৰ মানুহৰ নিচিনাকে মানে ডাঙৰৰ লগত কেনেকুৱা ধৰণৰ কথা পতা হয় বা ডাঙৰ
মানে পাঠ এটা পঢ়োৱাৰ ক্ষেত্ৰত যেনেকুৱা ধৰণৰ বস্তু অন্তৰ্ভুক্ত কৰা হয় সেইবোৰ কাৰণে যদি ঠিক তেনেকুৱা ধৰণৰ মানে ডাঙৰ পাঠ অন্তৰ্ভুক্ত কৰি দিয়া হয় সেইখিনি তেওঁলোকে কেতিয়াও কি কৰিব নোৱাৰিব মানে পঢ়িব নোৱাৰিব বা তেনেকুৱা ধৰণৰ বুজি পাবলৈ সক্ষম নহ'ব সো সেইকাৰণে আমি ক'ব পাৰোঁ যে শিশু নিৰ্দেশিত কথা বা শিশু নিৰ্দেশিত ভাষা হ'ব লাগিব তেতিয়াহে তেওঁলোকে কি কৰিব পাৰিব সেইমতে কি কৰিব পাৰিব পঢ়া শুনা কৰিব পাৰিব বস্তুখিনি বা ভাষাখিনি আয়ত্ত কৰিবলৈ সক্ষম হ'ব কেঁচুৱা নিৰ্দেশিত ভাষা নহ'ব কেঁচুৱা বুলি হ'লে কি হ'ব কেঁচুৱা বুলি কোৱাৰ লগে লগে সেইখিনিতো ক'বই নোৱাৰে ন একেবাৰে সৰু হৈ আছে এতিয়াও তেনেকুৱা ধৰণৰ ক'ব পাৰোঁ প্ৰাৰম্ভিক পৰ্যায়ত মাতৃ আৰু শিশুৰ যোগাযোগ মানে প্ৰাৰম্ভিক পৰ্যায়ত মাতৃ আৰু শিশুৰ যোগাযোগ এইটো কি হয় এইটো স্বাভাৱিকভাৱে হয় আৰু ইয়াত ভাষিক ইনপুট দিয়াৰ কথা কোৱা হৈছে ন সেইকাৰণে আমি যদি চাব যে অপশ্যন নম্বৰ 2 ইয়াৰ শুদ্ধ উত্তৰ হ'ব এতিয়া নেক্সট কুৱেশ্যনটোলৈ কুৱেশ্যন নম্বৰ 11 কুৱেশ্যন নম্বৰ 11 কি কৈছে চাব যে যদি এটা শিশুৱে নিজৰ প্ৰাৰম্ভিক বছৰবোৰত এনে পৰিৱেশত বাস কৰে য'ত ভাষাৰ অতি কম বা কোনো ধৰণৰ প্ৰকাশ নাথাকে ইয়াত কৈছে যে যদি প্ৰাৰম্ভিক বছৰবোৰৰ কথা কৈছে প্ৰাৰম্ভিক মানে আমি ধৰিব পাৰোঁ যে 5 বছৰ বয়সলৈকে ধৰিব পাৰোঁ এই 5 বছৰ বয়সলৈকে শিশুৰ ভাষা কি হৈ যায় 80% পৰ্যন্ত মানে বিকাশ হৈ যায় ডেভেলপ হৈ যায় আৰু হেতুৱে ক'ব বিচাৰিছে যে যদি এটা শিশুক তেনেকুৱা ধৰণৰ মানে ভাষিক পৰিৱেশৰ পৰা নিলগত ৰখা হয় দূৰত ৰখা হয় তাৰপিছত কৈছে কোনো ধৰণৰ প্ৰকাশ মানে তেওঁলোকে বাৰ্তালাপ যে কৰিব লাগে এজনে আন এজনৰ লগত সেইখিনি সুবিধা দিয়া নহয় তেতিয়া কি হ'ব তেনে তাৰ ভাষাৰ বিকাশ সীমিত হয় আৰু যদি তেনেকুৱা ধৰণৰ পৰিৱেশ তেওঁক দিয়া নহয় তেতিয়া কি হ'ব তেওঁৰ ভাষাৰ যি বিকাশ আছে সেই বিকাশ মানে সম্পূৰ্ণৰূপে হ'ব নোৱাৰিব বা তেওঁ একেবাৰে সীমিত পৰিমাণৰ হৈ যাব তলৰ কোনটো মানে উপৰোক্ত কথাষাৰক সমৰ্থন কৰি ইয়াত যে চাৰিটা অপশ্যন দিছে তাৰ কোনটোৱে কি কৰিব এই কথাষাৰক মানে কি কৰিব সমৰ্থন কৰিব অপশ্যন 1 হৈছে বাক্য গাঁথনিৰ সমস্যা তেওঁলোকক যে ভাষাৰ মানে শিকাৰ পৰা দূৰত ৰখা হৈছে তেনেকুৱা ধৰণৰ এটা পৰিৱেশত ৰখা হৈছে এইটো অকল বাক্য গাঁথনিৰ সমস্যা হ'বনে দুইত কৈছে ভাষাৰ অৰ্থৰ সমস্যা মানে ভাষাটো তেওঁলোকৰ খালি অৰ্থৰ ক্ষেত্ৰত সমস্যা হ'বনে তাৰপিছত তিনিত কৈছে বিকাশ বা সংবেদনশীল অৱধি আৰু চাৰিত কৈছে সহজ প্ৰজ্ঞাবাদ আমি যদি চাব যাওঁ এইটো অপশ্যন নম্বৰ যিটো 3 দি আছে এইটো শুদ্ধ হ'ব তাৰ কাৰণটো কি এই যিখিনি সময় আছে মানে প্ৰাৰম্ভিক বছৰখিনি যিখিনি আছে 5 বছৰলৈকে ধৰিছো সাপোজ মই এই 5 বছৰ বয়সলৈকে তেওঁলোকৰ কি হয় একেবাৰে সেনসিটিভ পিৰিয়ড হয় আৰু সেই বয়সলৈকে তেওঁলোকৰ কি হয় ভাষা মই অলৰেডি ক'লো ভাষাই নহয় অকল তেওঁলোকৰ মানে ওভাৰঅল ডেভেলপমেন্ট 85% পৰ্যন্ত হৈ যায় আৰু সেইখিনি সময়ত যদি তেওঁলোকৰ ভাষা শিকাও তেনেকুৱা ধৰণৰ পৰিৱেশ দিয়া নহয় তেওঁলোকে পিছলৈ গৈ মানে ভাষাটো শিকাওঁতে তেওঁলোকৰ বহুত কষ্ট হ'ব বা বহুত অসুবিধাৰ সন্মুখীন হ'ব সেইকাৰণে মানে এইটোক আমি কি বুলি ক'ব পাৰোঁ যে বিকাশৰ সংবেদনশীল অৱধি বা সেনসিটিভ পিৰিয়ড অফ ডেভেলপমেন্ট বুলি ক'ব পাৰি অপশ্যন নম্বৰ 3 টো ইয়াৰ শুদ্ধ উত্তৰ এটা নেক্সট কোৱেশ্চনটোলৈ কোৱেশ্চন নম্বৰ 12 কোৱেশ্চন নম্বৰ 12 ত কি কৈছে চাব তলৰ কোনটো পঠনৰ উপকৌশল বা সাব স্কিলছ অফ ৰিডিং নহয় বুলি কৈছে এটা মনত ৰাখিব পঠনৰ কোনটো উপকৌশল নহয় মানে আমি চালে ক'ব পাৰিম যে কোনটো পঠনৰ উপকৌশল নহব অপশ্যন নম্বৰ 1 কৈছে যে সম্পৰ্ক স্থাপন কৰা যদি আমি কোনো এটা পাঠ পঢ়ি গৈছো সেই পাঠটো পঢ়াৰ লগে লগে আমি কি কৰিব লাগিব সেইখিনি মানে ৰিলেট কৰিব পাৰিব লাগিব সম্পৰ্ক এটা বাক্যৰ মাজত বা এটা পেৰাগ্ৰাফৰ লগত আন এটা পেৰাগ্ৰাফ আমি ৰিলেট কৰিব পাৰিব লাগিব এইটো কি হয় পঠনৰ এটা উপকৌশল বুলি আমি ক'ব পাৰোঁ দুইত কৈছে অনুমান কৰা মানে আমি কি কৰিব পাৰোঁ যেতিয়া কোনো এটা পাঠ পঢ়ি আছো পাঠটো পঢ়ি থাকোঁতে আমি হাইপোথেসিস বা অনুমান কৰিব পাৰিব লাগিব ন সো এইটো শুদ্ধ হ'ব তাৰপিছত কৈছে লিপিবদ্ধ কৰা আৰু চাৰিত কৈছে অৱবোধ বা আমি যদি চাব যাওঁ এই লিপিবদ্ধ কৰা যেটো অপচন দি আছে 3 নম্বৰটো দি আছে ট্ৰান্সক্ৰিপচন কি হয় লিখাৰ ক্ষেত্ৰতে এটো হ'ব মানে যেতিয়া আমি কোন এটা লিখি আছো তেতিয়া লিপিবদ্ধ কৰি যাম ন সো ইয়াত পঢ়াৰ ক্ষেত্ৰত এই লিপিবদ্ধ কৰাটো নাহিব সো এটো শুদ্ধ নহব বাকি যে তিনিটা অপচন দি আছে 1 2 আৰু 4 এই তিনিটাই কি হ'ব এই ক্ষেত্ৰত শুদ্ধ উত্তৰ হ'ব সো আমাক কোনটো নহয় বুলি কৈছিলে না অপচন নম্বৰ যেটো 3 দি আছে এইটোৱে নহব আৰু এই কাৰণে এটো কি হ'ব এই ক্ষেত্ৰত শুদ্ধ উত্তৰ হ'ব এটা নেক্সট কোৱেশ্চনলৈ কোৱেশ্চন নম্বৰ 13 কোৱেশ্চন নম্বৰ 13 ত কি কৈছে যে তথ্যৰ ওপৰত আধাৰিত গুৰুত্ব আৰোপ কৰা ভাষিক ইনপুটসমূহক বা ল্যাঙ্গুৱেজ ইনপুট কোনবোৰ হয় ইয়াত কৈছে তথ্যৰ ওপৰত অধিক গুৰুত্ব আৰোপ কৰা কোনবোৰে তথ্যৰ ওপৰত বেছিকৈ গুৰুত্ব আৰোপ কৰে সেইখিনি আমি বাছি উলিয়াব লাগে অপচন নম্বৰ 1 কৈছে পাঠ্যমুখী ভাষিক ইনপুট দুইত কৈছে ভাষা শিক্ষাৰ্থীৰ ভাষা কেনেকৈ ব্যৱহাৰ কৰে তিনিত কৈছে শিক্ষাৰ্থীৰ দ্বাৰা ইনপুট গ্ৰহণৰ প্ৰক্ৰিয়াসমূহ চাৰিত কৈছে ব্যাকৰণৰ দিশ শব্দৰ ব্যৱহাৰ উচ্চাৰণ আদি ইয়াত যদি আমি চাব যাওঁ মানে তথ্য ক'ত আমি পাম বেছিকৈ তথ্য ক'ত পাম ব্যাকৰণৰ দিশ বা শব্দৰ ব্যৱহাৰ বা উচ্চাৰণৰ দিশ ইয়াৰ ক্ষেত্ৰত যদি আমি চাব যে এইবোৰ তথ্য একেবাৰে তেনেকুৱা ধৰণৰ তথ্য দিয়া নাথাকে তাত মানে ইয়াত যদি আমি চাওঁ যে ব্যাকৰণৰ নিয়মবোৰ কেনেকুৱা ধৰণৰ বিভিন্ন উদাহৰণ বিভিন্ন মানে বাস্তৱ জীৱনৰ লগত জড়িত কৰি বা প্ৰসংগ অনুসৰি এইবোৰ আমি কি কৰিব পাৰোঁ তেওঁলোকক শিকাও সো ইয়াত ডাইৰেক্ট আমি কি তথ্যখিনি দিয়া হৈছে তেনেকুৱা ধৰণৰ মানে নহব তাৰপিছত তিনি যেটো আছে শিক্ষাৰ্থী যেটা ইনপুট গ্ৰহণ কৰা প্ৰক্ৰিয়া মানে তেওঁলোকে কিবা এটা ইনপুট গ্ৰহণ কৰি আছে ইয়াতেও তথ্য নাই খালি তথ্য নাই তেওঁলোকে বিভিন্ন ধৰণৰ মানে অভিজ্ঞতা তেওঁলোকে গ্ৰহণ কৰি আছে ইয়াত ডাইৰেক্ট আমি তেওঁলোকে তথ্যই গ্ৰহণ কৰি আছে বুলি আমি ক'ব নোৱাৰো দুই যেটো কৈছে শিক্ষাৰ্থীয়ে ভাষা কেনেকৈ ব্যৱহাৰ কৰিছে মানে শিক্ষাৰ্থী কেনেকৈ ভাষা ব্যৱহাৰ কৰিছে ইয়াতো কি ইয়াত তথ্য আছে জানো
তেওঁলোকে কেনেকৈ ভাষা ব্যৱহাৰ কৰিব, তেওঁলোকে যি শিকিছে বা যেনেকুৱা ধৰণে শিকিছে সেইখিনি আনৰ আগত কি কৰিব ব্যৱহাৰ কৰিব, বিভিন্ন ধৰণৰ ভুল হ'ব বা তেওঁলোকে আকৌ কি কৰিব শুদ্ধকৈ ক'বলৈ চেষ্টা কৰিব। ইয়াতেও কি নহয় অকল আমি যদি ক'ব যাওঁ মানে তেনেকুৱা ধৰণৰ তথ্য দিয়া হোৱা নাই। আমি যদি চাব যাওঁ অপশ্যন নম্বৰ যিটো 1 দিছে পাঠ্যপুথি বা পাঠ্যমুখী ভাষিক যিটো ইনপুট থাকিব, যদি আমি চাব যাওঁ মানে এখন কিতাপৰ কথাই যদি চাব যাওঁ তাত কি থাকিব বিভিন্ন ধৰণৰ ইনফৰমেশ্যন দিয়া থাকিব বা তথ্য তাত দিয়া থাকিব, আৰু সেই তথ্যখিনি আমি কি কৰিব পাৰোঁ ছাত্ৰ ছাত্ৰীসকলক যেতিয়া পঢ়াই যাম বাস্তৱ জীৱনৰ লগত সেইখিনিক আমি ৰিলেট কৰি তেওঁলোকক পঢ়াব লাগিব। চ' আমি যদি চাব যাওঁ অপশ্যন নম্বৰ 1 টো একেবাৰে শুদ্ধ হ'ব, মানে পাঠ্যমুখী যিখিনি কিতাপ আছে বা যিখিনি বস্তু আছে সেইখিনিতে কি থাকিব বিভিন্ন ধৰণৰ তথ্য দিয়া থাকিব। অপশ্যন নম্বৰ 1 টো ইয়াৰ শুদ্ধ উত্তৰ। এটাও নেক্সট কুৱেশ্যনটোলৈ, কুৱেশ্যন নম্বৰ 14। কুৱেশ্যন নম্বৰ 14ত কি কৈছে চাব যে এজন শিক্ষকে শিক্ষাৰ্থীসকলৰ নাম নোলোৱাকৈ তেওঁলোকৰ কথন কৌশল বা স্পিকিং স্কিলছ আৰু উচ্চাৰণৰ কিছুমান ভুল উদাহৰণ দি তেওঁলোকৰ ভুলবোৰ বুজি পোৱাত সহায় কৰে। ইয়াত কি কৰিছে এজন শিক্ষকে কি কৰিছে ছাত্ৰ ছাত্ৰীয়ে যে বিভিন্ন ধৰণৰ লিখিবলৈ দিলে বা পঢ়িবলৈ দিলে বা তেওঁলোকৰ যে বিভিন্ন ধৰণৰ ভুল হয় সেই ভুলবোৰ কি কৰিছে যেতিয়া আলোচনা কৰিছে, কাৰো নাম লোৱা নাই তাত, কাৰো নাম নোলোৱাকৈ সেই ভুলবোৰ আলোচনা কৰি গৈছে আৰু উদাহৰণৰ সহায়ত এই ভুলবোৰ দেখুৱাই দি আমি সেইবোৰ কেনেকৈ সমাধান কৰিব লাগে সেই গোটেইখিনি প্ৰচেছ কি কৰিছে শিক্ষকজনে কৰি গৈছে। আৰু কৈছে যে তেওঁ সপ্তাহত এবাৰ এনেকুৱা ধৰণৰ কি কৰে সপ্তাহত এবাৰ এই কাৰ্যটো সম্পন্ন কৰে, গোটেই সপ্তাহটোত কি পঢ়াইছে বা কেনেকুৱা ধৰণৰ পঢ়াইছে বা তাত কেনেকুৱা ধৰণৰ ছাত্ৰ ছাত্ৰীসকলৰ ভুল কৰিছে এই গোটেইখিনি কি কৰিছে সপ্তাহটো যেতিয়া কমপ্লিট হৈ গৈছে সপ্তাহত কি কৰিছে এদিন সেই কামখিনি কৰি গৈছে যে এনেকুৱা তোমালোকৰ বিভিন্ন ধৰণৰ ভুল হৈছে বা ভুল হয় আৰু সেই ভুলখিনি আমি এনেকৈ শুধৰাই ল'ব পাৰোঁ, গোটেইখিনি কি কৰিছে শিক্ষকজনে তেনেকুৱা ধৰণৰ আলোচনা কৰি দিছে। আৰু ইয়াত কি কৰা নাই কাৰো নাম লোৱা নাই, আৰু যদি কি কৰে শিক্ষকজনে বিভিন্ন ধৰণৰ ছাত্ৰ ছাত্ৰীৰ নাম লৈ যদি সেইবোৰ কৈ থাকে সেই ছাত্ৰজন কি হ'ব তেওঁ বিভিন্ন ধৰণৰ সংকট তেনেকুৱা ধৰণৰ এটা অনুভৱ কৰিব বা লাজ বা তেনেকুৱা ধৰণৰ এটা নিজৰ মাজতে কি থাকিব এইটো অনুভৱ কৰিব, আৰু সেই অনুভৱৰ জৰিয়তে কি হ'ব তেওঁ শ্ৰেণীকোঠাত আগ্ৰহ তেওঁৰ লাহে লাহে কমি গৈ থাকিব, আৰু সেই যিজন টিচাৰে তেনেকুৱা ধৰণৰ কৈছে তেওঁ ক্লাছত তেওঁ আগ্ৰহী নহ'ব, তেওঁৰ ক্লাছত আহিবলৈ তেওঁ টান পাব, এই তেনেকুৱা ধৰণৰ বিভিন্ন সমস্যাৰ সন্মুখীন হ'ব। আৰু সেইকাৰণে শিক্ষকে কি কৰিছে ইয়াতে কোনো ষ্টুডেণ্টৰ নাম লোৱা নাই আৰু নাম নোলোৱাকৈ তেনেকুৱা ধৰণৰ আলোচনা কৰি গৈছে। আৰু সেই সপ্তাহত যদি এদিন কৰিছে তেওঁ আৰু কৈছে যে তেওঁ শিক্ষাৰ্থীসকলৰ কথন কৌশলৰ উচ্চাৰণ উন্নতি কৰিবলৈ কি কৰিছে, আৰু সপ্তাহত এনেকুৱা ধৰণৰ যে এদিন কৰিছে আৰু এনেকুৱা ধৰণৰ তেওঁ কৰি ছাত্ৰ ছাত্ৰীসকলক কোনটো বিকাশ কৰিব বিচাৰিছে, কোনটো উন্নত কৰিব বিচাৰিছে। অপশ্যন নম্বৰ 1 দিছে ভুল বিশ্লেষণ, এৰৰ এনালাইচিছ কৰিছে, তেওঁলোকৰ এৰৰ এনালাইচিছ কৰিছে ঠিকে, কিন্তু তাৰ লগতে তেওঁ কি কৰিছে সেইটো আমি কেনেকৈ সমাধান কৰিব পাৰোঁ সেইটো লগে লগে দি থৈ গৈছে দি গৈছে বা ছাত্ৰ ছাত্ৰীসকলক কি কৰিছে কৈ গৈছে। তাৰপিছত কৈছে উদাহৰণৰ মাধ্যমেৰে উচ্চাৰণ শিকন, ইয়াত অকল উচ্চাৰণ শিকোৱা হোৱা নাই, কৈছে সম্প্ৰেষণ কৌশল কমিউনিকেটিভ স্কিল হ'লে কি হ'ব যে তেওঁলোকে আন এজনৰ আগত তেনেকুৱা ধৰণৰ সম্প্ৰেষণ কৰিব লাগিব, বাৰ্তালাপ কৰিব লাগিব। ইয়াত তেনেকুৱা ধৰণৰ বাৰ্তালাপ হোৱা নাই অকল শিক্ষকজনেই কৈ গৈছে তেনেকুৱাকৈ। ইয়াত আমি চাব যে ফিডবেক দিছে তেওঁলোকৰ তেওঁলোকে কেনেকুৱা ধৰণৰ পাৰফৰ্মেঞ্চ দেখুৱাইছে সেই হিচাপত শিক্ষকজনে কি কৰিছে কাৰো নাম নোলোৱাকৈ বস্তুখিনি আলোচনা কৰি গৈছে আৰু ফিডবেক দি গৈছে। অপশ্যন নম্বৰ 4 টো ইয়াৰ শুদ্ধ উত্তৰ হ'ব। এতিয়া নেক্সট কুৱেশ্যনটোলৈ, কুৱেশ্যন নম্বৰ 15। কুৱেশ্যন নম্বৰ 15ত কি কৰি চাব যে এজন 3 বছৰীয়া শিশুৱে শব্দ খণ্ডবাক্য আৰু চুটি বাক্য ব্যৱহাৰ কৰি সৰল যোগাযোগৰ কাৰ্য সম্পাদন কৰিছে। ইয়াত কি কৰিছে এগৰাকী 3 বছৰীয়া শিশুৱে বিভিন্ন ধৰণৰ শব্দ খণ্ডবাক্য আৰু চুটি বাক্য ব্যৱহাৰ কৰি যোগাযোগমূলক কাৰ্য সম্পাদন কৰিছে। তেওঁ এজনে আন এজনৰ লগত যোগাযোগ কৰে এই তেনেকুৱা ধৰণৰ কি কৰিছে তেওঁ আন মানুহৰ লগত যোগাযোগমূলক কাৰ্য সম্পাদন কৰিছে। এই শিশুটিক কোনটো কৌশল প্ৰদৰ্শন কৰিছে, এই যে তেওঁ তেনেকুৱা ধৰণৰ কৰিলে এই কোনটো শিশুটোৰ কোনটো দক্ষতা বা কোনটো কৌশল ইয়াক প্ৰদৰ্শন কৰিছে বা প্ৰকাশ কৰিছে। অপশ্যন নম্বৰ 1 কৈছে যে বাক ক্ষমতা স্পীচ এবিলিটি, 2ত কৈছে সাক্ষৰতা লিটাৰেচি, 3ত কৈছে সৃষ্টিশীলতা ক্ৰিয়েটিভিটি, আৰু 4ত কৈছে ভাষা শিকন লেংগুৱেজ লাৰ্ণিং। ইয়াত যদি আমি চাওঁ লেংগুৱেজ তেওঁৰ লাৰ্ণিং কৰিছে জানো, তেওঁ অলৰেডি শিকিছে বা তেনেকুৱা ধৰণৰ আন এজনৰ লগত কথা কোৱাৰ যি যোগ্যতা সেইখিনি তেওঁৰ আছে অলৰেডি, আৰু সেইকাৰণে কি কৰিছে তেওঁ আন এজনৰ আগত কি কৰিছে যিখিনি জানে আৰু তেওঁ খণ্ডবাক্য শব্দ বা তেনেকুৱা ধৰণৰ চুটি চুটি বাক্যৰ জৰিয়তে তেওঁ আন এজনৰ লগত মনৰ ভাৱখিনি প্ৰকাশ কৰি যায়। ইয়াক আমি ভাষা শিকন বুলি ক'ব নোৱাৰোঁ, সৃষ্টিশীলতা বুলিও ক'ব নোৱাৰোঁ বা সাক্ষৰতা বুলিও ক'ব নোৱাৰোঁ। অপশ্যন নম্বৰ 1 টো ইয়াৰ শুদ্ধ উত্তৰ হ'ব। ইয়াত কি কৰিছে বাক ক্ষমতা তেওঁৰ স্পীচ এবিলিটি কেনেকুৱা ধৰণৰ হৈছে সেই হিচাপে তেওঁ কি কৰিছে নিজৰ যি মনোভাৱ আছে নিজৰ যি কি আছে আন এজনৰ লগত কথা কৈ সেইখিনি কি কৰিছে প্ৰকাশ কৰিছে। অপশ্যন নম্বৰ 1 টো ইয়াৰ শুদ্ধ উত্তৰ হ'ব। বন্ধু বান্ধৱীসকল আজিৰ ভিডিঅ'টোত এই 15টা কুৱেশ্যন আলোচনা কৰিলোঁ। যদি ভিডিঅ'টো ভাল পায় লাইক আৰু শ্বেয়াৰ কৰিব, আৰু এতিয়াও যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো দবাই ৰাখিব এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকিবলৈ। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ।